হেল্ল' গুড মৰ্ণিং, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু কুশলে আছে। মই পৰিয়া মোৰ চেনেলৰ যি আন এটা ভিডিঅ'ত আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই ৰাতিপুৱা স্কুলৰ কাৰণে ৰেডি কৰি আছোঁ আৰু সেইটো কাৰণে গৰম ভাত কেইটামান আলু আৰু কণী বইল কৰি দিছোঁ। এনেকৈ ভাতটো খুৱাই লৈছোঁ আৰু মিষ্টাৰ নাই আজি, সেইটো কাৰণে মই স্কুল থ'বলৈ যাব লাগিব। ৰাতিপুৱা এয়া কামখিনি কৰোঁতে বহুত বেছি লৰালৰি হয়। আৰু এয়া স্কুলৰ পৰা অহাৰ পিছত মই মেগী এটা এনেকৈ বইল কৰি লৈছোঁ, একদম চিম্পুলত। আপোনালোকে মেগীত যদি বেলেগ ভেজিটেবল দিব পাৰে তো দিব পাৰে। মই আচলতে বহুত বেছি ভোকো লাগিছে মোৰ, আৰু এইদৰে এনেকৈ কণীটো আমলেট কৰি মেগীখিনি তাৰ ওপৰতে দি দিছোঁ। একদম শ্বৰ্টকাটত বনাইছোঁ। আৰু আপোনালোকে এনেকৈ মেগীত বা কণীত ভেজিটেবলো এড কৰিব পাৰে, বহুত দিলে আচলতে ভালো লাগে। পিঁয়াজ ধনিয়া আদি থাকিলে, আমাৰ ধনিয়া নাই, সেইটো কাৰণে মই দিয়াও নাই। আৰু মোৰ খুব বেছি ভাগৰ লাগি আহিছে, ভোক লাগি আহিছিলে কাৰণে সেইটো কাৰণে খৰখেদাকৈ এনেকৈ বনাই ল'লোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটোৰ কাৰণে। যিহেতু ৰাতিপুৱা সোনকালে উঠিছোঁ, কিন্তু এতিয়ালৈকে ভালকৈ ব্ৰেকফাষ্ট কৰাই নাই, এতিয়া 10:30 বাজিছে। আৰু এয়া একাপ গাখীৰ চাহৰ লগত মোৰ ব্ৰেকফাষ্টটো মই খাই লওঁ আৰু ব্লগটো আৰম্ভণি কৰিছোঁ। আজিৰ ব্লগটো সৰু সুৰাকৈ বহুত কেইটামান ৰেচিপি শ্বেয়াৰ কৰিছোঁ। এয়া ছোৱালীজনী স্কুলত থৈ মেলি আহিলোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু আজি মেগী এটা নতুন ষ্টাইলত বনাই খালোঁ, আপোনালোকক দেখালোঁ। আৰু আপোনালোকে কেতিয়াবা আশা ৰাখিছোঁ আপোনালোকে বনাই খাব, খুব বেছি ভাল লাগে। আৰু গোটেইটো মই অকলে খোৱা নাই, গোটেইটো খাবও নোৱাৰোঁ, আধা ইহঁতৰ তালৈ থৈ দিছোঁ। যোনটো স্কুলৰ পৰা আগতে আহি পাই তাকে দি দিম খাবলৈ। আৰু এতিয়া অকণমান বহি লওঁ, একদম বিৰাট গৰম উঠিছে। সেইটো মই ৰাতিপুৱা গোটেইখিনি কাম কৰি মেলি গৈছিলোঁ, এতিয়া তেনেকৈ নাই। ভাতকেইটা বনাব লাগিব লাহে ধীৰে, আৰু বনাম আৰু অকণমান বিচনাত পৰি লওঁ। তো আজি ৰাতিপুৱাৰ পৰা একো ক'ব পৰা নাছিলোঁ, কামেই কৰি থাকিলোঁ। উলিয়ালোঁ আৰু ঘৰ দুৱাৰবোৰ ৰাতিপুৱা চফা কৰি ল'লোঁ। তো এতিয়া ফ্ৰী। তো অকণমান ভিডিঅ' এডিটিঙৰ কাম আছে, এইখিনি কৰি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ দিয়ক। আৰু এইফালে মই ক্ৰীম লৈছিলোঁ, যোনটো উইপ ক্ৰীম লওঁ কেকত দিয়া, তাৰে সেই ক্ৰীম লৈছোঁ। আৰু এয়া ব্লেণ্ডাৰেদি কৰি লৈছোঁ। আৰু উইপ ক্ৰীমখিনি আমি যিমান লওঁ তাৰ দুগুণ হ'ব লাগে, সিমানখিনিলৈকে ফেট দিব লাগে, যাতে এনেকুৱা পজিশ্যন আহিছে। আৰু তাত লৈছোঁ মই মিল্ক মেড। আৰু এই মিল্ক মেডতে আমি বহুত ডিছ বা বহুত চুইট ডিছ বনাব পাৰোঁ, মিঠাই জাতীয় বস্তু বনাব পাৰোঁ, পায়সতো দিব পাৰোঁ। আজি মই আপোনালোকৰ মাজলৈ উইপ ক্ৰীম আৰু আমুল মিল্ক মেড দি বনোৱা এটা আইচক্ৰীম লৈছোঁ, একদম চিম্পুল। আৰু আচলতে মই ইয়াত আম দিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ইহঁত কি হয়, আম দিলে সিহঁতি অলপ বেয়া পায় খাবলৈ, সেইটো কাৰণে মই নিদিলোঁ। কিন্তু আম দিলেও তাৰ টেষ্টটো কিন্তু খুব বেছি ধুনীয়া হয়। মই বহুত দিনৰ আগতে বনাইছিলোঁ, তেতিয়া খাবলৈ খুব ভাল লাগিছিলে। আৰু তাৰপিছত মই অকণমান যোনখিনি লাগি আছিলে বাতিটো, তাতে কোকো পাউডাৰ দি এনেকৈ কৰি জাষ্ট অকণমান চকলেটৰ নিচিনা এনেকৈ দি লৈছিলোঁ। কিন্তু মই ইয়াৰ ওপৰত আৰু অলপ ক্ৰীম দিব লাগিছে, তেতিয়া তাৰ ডিজাইনটো বেছি ধুনীয়া উঠিলেহেঁতেন। মই জাষ্ট এনেই ঘৰত খাব পৰাকৈ এনেকৈ ৰাখি দিছোঁ, আৰু তাৰফালে এখন কাটা চামুচেৰে এনেকৈ কৰি দিলোঁ। আৰু আইচক্ৰীমটো সঁচাকৈ খাবলৈ খুব বেছি ভাল হৈছিলে। আলহীও আহিছিলে, তেওঁলোকৰ সৰু পোৱালি দুটামান আছিলে, তেওঁলোকেও খাই খুব বেছি ভাল পালে। আৰু আপোনালোকে এনেকৈ ভাবিছোঁ, এনেকৈ ট্ৰাই কৰি চাব। একদম কম বস্তুৰে একদম ঘৰতে আমি ইজিলি আইচক্ৰীম বনাব পাৰোঁ। আৰু এয়াই মই আইচক্ৰীম ৰেডি কৰি ফ্ৰিজত ৰাখি থৈছোঁ। আৰু এয়া গধূলি ঘৰৰ আম পাৰিছিলে আজি, তো ভাবিলোঁ ঘৰৰ আম কেনেকুৱা হয় নাজানো, কেতিয়াবা কিছুমান পোক ওলায়ো। আৰু এয়া গধূলি গা পা ধুই চাকি জ্বলাব লওঁতে আম পাৰি আনিলে, ঘৰৰ হয় আমজোপা। আৰু এইবাৰ প্ৰথমবাৰ লাগিছিলে, আৰু চব গা ধুই আহিছিলে, মুখখন আকৌ অইলিও হৈ গ'ল। আৰু ইয়াতে মোক মহে কামুৰি থৈ গৈছে গধূলি। আৰু এয়া আম কাটিছোঁ এতিয়া, আম প্লেটৰ। আৰু এয়া ধূনা চাকি বন্তি জ্বলোৱাৰ পিছত আকৌ এবাৰ গা ধুই আহিলোঁ। আৰু যদিও তাৰ আগত গা ধুওঁ, মই ধূনা চানাখিনি জ্বলাওঁতে আকৌ ঘামি যাওঁ। তো আকৌ এবাৰ ফ্ৰেছ হৈ গা মূৰ ধুই আহিলোঁ, আৰু ছোৱালীজনীকো মুখকেইটা ধুৱাই দিলোঁ। আৰু এতিয়া ল'ৰাটোৰ এক্সাম চলি আছে, সেইটো কাৰণে ভাবিলোঁ কালি আৰু ভিডিঅ'টো কমপ্লিট কৰা নহ'লগৈ। আৰু হঠাৎ গধূলি আলহী আহিলে, ফোন কৰিলে, তো সেইটো কাৰণে আলহীৰ লগত বিজি হৈ থাকিবলগীয়া হ'ল। আৰু আজি নেক্সট ডে এতিয়া দুপৰীয়া হ'ল, 12মান বাজিবলৈ হ'ল। মোৰ ৰাতিপুৱা কিবাকিবি কাম আছিলে, সেইখিনি কৰি ল'লোঁ। ল'ৰাটোৰ যিহেতু এক্সাম চলি আছে, সেইখিনি বেছিভাগ ভিডিঅ' দিব পৰা নাই। সিহঁতটো এতিয়া ৰাতিপুৱা স্কুললৈ আহিলে। আৰু কালি এটা আইচক্ৰীম বনাইছিলোঁ ঘৰতে বনাইছিলোঁ। তো আজি এতিয়া খুলিম। অৱশ্যে কালি গধূলি আলহী আহোঁতে সৰু দুটা পোৱালি আহিছিলে, তো সিহঁত দুটাক অকণমান দিছিলোঁ তেতিয়া। কিন্তু আইচক্ৰীম বনাবলৈ হ'লে গোটেই ৰাতিটো বা 10 ঘণ্টামান ফ্ৰিজত ৰাখিলে ভাল হয়। মই কিন্তু সিহঁতক কালি সেনেকৈ দিলোঁ। আজি এতিয়া খুলিমগৈ, কেনেকুৱা হৈছে গম নাপাওঁ। ডাঙৰ ল'ৰাটো খাই আহিলেহে গম পাওঁ, আচলতে সি টেষ্টবোৰ গম পায়। কিন্তু কালি বাচ্চাকেইটাই খাবলৈ ভালেই পাইছিলে, ভাল হৈছে বুলিয়ে কৈছিলে। আৰু এয়া কালি বনোৱা আইচক্ৰীমটো এফালে খুলিছোঁ। আৰু এই যোনটো পাৰ্ট দেখিছেনে, এইখিনি কালি কৈছোঁ যে দুটা বাচ্চা আহিছিলে আলহী, সিহঁতক দিছিলোঁ। তেতিয়া এবাৰ হৈছিলে, জাষ্ট ক্ৰীমি নিচিনা হৈ আছিলে। আৰু এতিয়া অলপ আগতে কাৰেণ্ট গ'ল, সেইটো কাৰণে এনেকৈ হ'ল এইটো।
একদম ইজিলি আৰু অলপ দাম ফ্ৰিজত বা কাৰেণ্টটো নোযোৱাহেঁতেন এইটো বহুত বেছি ধুনীয়া হ'লহেঁতেন আৰু মই চকলেটটো দি দিছিলোঁ যে এনেকৈ হৈ গ'ল কিন্তু তাৰ চকলেটৰ ওপৰত আৰু এটা লেয়াৰ দিব লাগিছিলে বগা আৰু মই অকণমান গাৰ্নিছৰ কাৰণে কোকো পাউডাৰৰ ওপৰত জাষ্ট ছটিয়াই দিছোঁ এই চিম্পল ঘৰতে বনোৱা আইচক্ৰীম কেনেকুৱা লাগিলে মিষ্টাৰ আচলতে মোক ভিডিঅ' ওলাবলৈ অলপ বেয়া পায় আৰু তেওঁ ঘৰত নাথাকে ন তো সেইটো কাৰণে মানে দেখাও নহয় আমি কেতিয়া থাকোঁ আমি কেতিয়া মাক গোটেই ওলাই থাকোঁ আৰু এতিয়া স্কুল যাবলৈ ওলাইছে ছোৱালীজনী স্কুলৰ পৰা আনিবলৈ যাবলৈ এতিয়া আনিব আকৌ তাইক দিব লাগিব আইচক্ৰীম এয়া দুপৰীয়াৰ কাৰণে এনেকৈ বেচন গুলি লৈছোঁ আৰু আমাৰ ঘৰত ভাতকেৰেলা খাই চবেই বেয়া পায় আৰু এয়া মই এনেকৈ ভাতকেৰেলা কোমলীয়া ভাতকেৰেলা এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি বেচনৰ লগত লেটিয়াই লৈছোঁ আৰু এইফালে মই ৰাজমাহ বইল কৰি ৰাখিছিলোঁ আৰু এনেকৈ বনাই খাবচোন খাই খুব বেছি ভাল লাগে আৰু যোনে ভাতকেৰেলা খাই বেয়া পায় এনেদৰে খাব পাৰে খুব বেছি ক্ৰিস্পি নিচিনাও হয় বেচনত তিয়াই আৰু আমাৰ ইহঁতি এনেকৈ বনাই দিলে খায় কিন্তু ভাজি বনালে সিহঁতি মানে ভাতকেৰেলা একেবাৰে নাখায় আৰু একদম চিম্পুলকৈ আৰু এইফালে ৰাজমাহখিনি তেল মাৰিছোঁ পিঁয়াজ দিছোঁ আদা নহৰু বিলাহী জিৰা ধনিয়া হালধি পাউডাৰ আৰু আমাৰ ঘৰত একদম জলকীয়া খোৱা নহয় সেইটো কাৰণে জলকীয়াটো আমি এক্সট্ৰাকৈহে লওঁ আৰু এইফালে মোৰ ৰাজমাহ ৰেডি হৈ যাব অকণমানে উতলাৰ পাছত ৰাজমাহ ৰেডি হৈ গ'ল আৰু ৰাজমাহ হেল্থৰ কাৰণে ভালেই হয় বহুত বেছি প্ৰ'টিন পায় তো আজি চিম্পুল দিনৰ এখন লাঞ্চ প্লেট আছিলে আৰু এয়া আছিলে তিয়ঁহ চালাড কৰিছিলোঁ পাপৰ ফ্ৰাই কৰিছিলোঁ এইফালে ভাতকেৰেলা ফ্ৰাই আৰু মূলা আৰু আলু ভাজি এইখিনিৰ পৰা দেখুওৱা নহ'ল আৰু এইফালে ৰাজমাহ লগত ভাত আৰু ঘৰতে বনোৱা আচাৰ জলকীয়া সেয়া সিমানেই আৰু আজি মোৰ ভাতৰ কাঁহীখন কেনেকুৱা লাগিছে জনাবচোন আৰু এইফালে গধূলি ধূনা জ্বলাই লৈছোঁ যিহেতু মহ খুব বেছি ওলায় এয়া গধূলি ধূনা চাকি জ্বলাই এনেদৰে ইহঁতক চাহৰ লগত খাবৰ কাৰণে এনেদৰে পকৰি কেইটামান বনাই লৈছোঁ আলুৰ পকৰি বনাইছিলোঁ আৰু এইটো মই ভিডিঅ' অলৰেডি শ্বৰ্টত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে গৈ চাবগৈ পাৰে আজি অলপ ভিডিঅ'টো দীঘলীয়া হ'ল দুটামান ৰেচিপিও শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু বেছি দীঘলীয়া নকৰোঁ বহুত বেছি দীঘল হৈয়ে গ'ল অলৰেডি তো আজি সিহঁতে কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই